মাননীয় মহোদয় মিড ডে মিলৰ যেটো কথা আহিছে মোৰ জনিয়া সমষ্টিৰ বালিকুৰি আঞ্চলিক হাই স্কুল মিড ডে মিল মাননীয় মহোদয় মিড ডে মিল তাতে মিড ডে মিলৰ কাৰণে ষ্টুডেণ্ট মেনেজিং কমিটিৰ সদস্য শিক্ষকসকলে ডিষ্ট্ৰিক্টত কমপ্লেইন কৰিল যে মিড ডে মিল নোখোৱায় ISA ইনকুৱাৰী কৰি ডিৰেক্টৰ অফিচত ৰিপৰ্ট দিছে আপোনাৰ অক্টোবৰ মাহত তাতে ISOৰ ৰিপৰ্ট মোৰ ওচৰত আছে চাউল ঘোটালা কৰিছে ইকো স্পৰ্টছৰ পইচা এনুৱেল গ্ৰান্ট আপোনাৰ স্পৰ্টছ গ্ৰান্ট গোটেইখিনি আত্মসাৎ কৰা বুলি ISA ৰিপৰ্ট দিছে ডিৰেক্টৰ অফিচত 4 মাহ আগত যোৱা 2 মাহ আগত DRSA মিটিং হৈছে মই সেকেন্ডাৰী এডুকেশ্যনৰ ডিৰেক্টৰক কৈছো আপুনি ৰিপৰ্ট পাইছে নাই তেখেতে কৈছে পাইছো এই সব ঘোটালা কৰাৰ পিছত ISA ৰিপৰ্ট দিছে ডিৰেক্টৰ অফিচৰ পৰা 4 মাহ হৈ গল চাউল ঘোটালা স্পৰ্টছ ঘোটালা এনুৱেল ফাণ্ডৰ ঘোটালা এতিয়ালৈকে কোনো একশন লোৱা নাই বৰঞ্চ সেই SMDCৰ সভাপতিজনক কেনেকৈ খেদিব লাগে এই সব পৰামৰ্শ অফিচৰ পৰা দি হেডমাষ্টাৰে এইটো কৰি আছে মাননীয় অধ্যক্ষ মহোদয় যদি 4 মাহ আগতে ৰিপৰ্ট দিয়াৰ পিছত এইটোৰ ব্যৱস্থা লোৱা নাই তেতিয়ালে আমি ডাইৰেক্টৰৰ ওপৰত আজিয়ে মই ব্যৱস্থা ল'ম এইটো আপুনি নিশ্চিত থাকক আৰু বিষয়টো এতিয়াই মই শিক্ষা মন্ত্ৰীক কম আৰু তেখেতে আজি গোটেই ঘটনাটো চাই কালি সদনক জনাব আৰু যিজন যদি আমাৰ ইয়াত ৰিপৰ্টটো পৰি আছে প্ৰসেস হোৱা নাই তাৰ ওপৰত আমি একদম ষ্ট্ৰংগেষ্ট একশন ল'ম এইটো ক্ষেত্ৰত আপুনি নিশ্চিত থাকক আৰু ইয়াত কোনো কম্প্ৰমাইজ নহব মই মাননীয় সদস্যজনৰ প্ৰশ্নত এটা কথা ক'ব খোজো প্ৰতি বছৰে আমি ইউনিফৰ্মৰ কাৰণে পুঁজি যোগান ধৰো কিন্তু মই যেতিয়া বিভিন্ন জিলাত যাওঁ কিছুমান শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকলৰ ইউনিফৰ্মটো খুব ভাল হয় আনহাতে কিছুমান স্কুলত গলে ইউনিফৰ্মৰ ষ্টেণ্ডাৰ্ডটো খুব বেয়া হয় ইয়াৰ পৰা এটা কথাই বুজা যায় যে একাংশই ইউনিফৰ্মৰ পুঁজি খুব ভাল কৰি ব্যৱহাৰ কৰিছে আন একাংশ SMDC হওক প্ৰধান শিক্ষকে হওক ইউনিফৰ্মৰ টকাটো ভাল কৰি ব্যৱহাৰ কৰা নাই এই বছৰটোত আমাৰ এটা মিশন হ'ব যে ইউনিফৰ্মটো কেনেকৈ আমি ভালতকৈ ভাল দিব পাৰো মধ্যাহ্ন আহাৰ ভোজনটো থাকিবই লগত ইউনিফৰ্মো সেইকাৰণে বিধায়কসকলক মই অনুৰোধ কৰিম যে আপোনালোকৰ অধীনত থকা প্ৰত্যেকখন LP স্কুলৰ ইউনিফৰ্মটো আপোনালোকে ইমান ছাত্ৰ থাকে কাৰোবাৰ পৰা আপোনালোকে ইউনিফৰ্মটো সংগ্ৰহ কৰিব বা আপোনালোকে চাব যিকেটা নিজে গ্ৰেডিং কৰিব যে গ্ৰেড A গ্ৰেড B গ্ৰেড C যিখিনি C কেটেগৰীত আপোনালোকে ইউনিফৰ্ম দেখা পাব যে ইয়াতে টকা পইচা গুটে খালে ইউনিফৰ্মৰ কেটেগৰীটো C তেনেকুৱা আমাক লগে লগে জনাব এবাৰ আমি FIRও কৰিম আৰু আমি strongest action লম কাৰণ ইউনিফৰ্ম লৰা ছোৱালীৰ ইউনিফৰ্ম মধ্যাহ্ন আহাৰ যোজনাৰ টকা আত্মসাৎ এই বস্তুটোৰ পৰা আমি অসমৰ শিক্ষা জগতক মুক্ত কৰিব লাগিব গতিকে লোকসভা ইলেকশ্যনৰ পিছত এইটো আমাৰ এটা স্পেশাল মিশন হ'ব আমি আপোনালোকক কমিটি কৰি দিম ৰাজহুৱা কমিটি কৰি দিম আৰু আমি যিমান পাৰো প্ৰেছাৰ আনিম যাতে ইউনিফৰ্মটো ষ্টেণ্ডাৰ্ড হ'ব পাৰে সকলোতে আৰু আপুনি আজি যেটো কলে মই এতিয়াই শিক্ষা মন্ত্ৰী ডাঙৰীয়াক কম যে কালি তেখেতে সদনত ষ্টেটমেন্ট দিব লাগে যদি ইমান ডাঙৰ ৰিপৰ্ট অহাৰ পিছত ডিৰেক্টৰেটত 4 মাহ পৰি আছে এটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে ইয়াৰ ওপৰত শিক্ষা মন্ত্ৰী ডাঙৰীয়াই ব্যৱস্থা লৈ কি ব্যৱস্থা ললে কালি সদনক তেখেতে জনাব যদি আপোনাৰ কথাখিনি সত্য হয়